30 তাৰিখে ইয়াতে ভাৰত আৰু শ্ৰীলংকাৰ মাজত উদ্বোধনী খেলখন অনুষ্ঠিত হ'ব আৰু এই উদ্বোধনী খেলৰ লগত 19 ছেপ্টেম্বৰৰ আগলৈকে এটা বেলেগ পৰিকল্পনা আছিলে আপোনালোকে সকলোৱে জানে যে 19 তাৰিখটো এটা খুব দুখদায়ক দিন আমাৰ অসমৰ কাৰণে নৰ্থ ইষ্টৰ কাৰণে ভাৰতৰ কাৰণে যে আমাৰ সকলোৰে অতি মৰমৰ শিল্পী তথা আমাৰ এজন অতি যিজনক আমি লেজেণ্ডৰ লেভেলত ক'ব পাৰোঁ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল সো 19 তাৰিখৰ আগলৈকে এটা বেলেগ পৰিকল্পনা আছিল আমি উদ্বোধনী অনুষ্ঠানটো কেনেকৈ পাতিম কিন্তু 19 তাৰিখৰ পিছত গোটেই পৰিস্থিতি বেলেগ ধৰণৰ হোৱাৰ কাৰণে আমি যিবিলাক নৰ্মেল কাৰ্যসূচী আছিলে ওপেনিং চেৰিমনিত এই সকলো অনুষ্ঠান আমি বাতিল কৰি পেলাই উদ্বোধনী অনুষ্ঠানটো আমি জুবিন গাৰ্গক ট্ৰিবিউট দিবৰ কাৰণে তেওঁৰ নামত আমি উৎসৰ্গা কৰিছোঁ আৰু তেওঁৰ সোঁৱৰণত আৰু তেওঁক আমি শ্ৰদ্ধাঞ্জলি জ্বলাবলৈ যিকেইটা অনুষ্ঠান কৰিম গোটেইকেইটা জুবিন গাৰ্গৰ লগত জড়িত হৈ থকা অনুষ্ঠান হ'ব খেলৰ আৰম্ভণি হোৱাত খেল আৰম্ভ হ'ব 3টা বজাত ভাৰত আৰু শ্ৰীলংকাৰ খেলখন 2টা বজাৰ পৰা 40 মিনিটৰ এটা অনুষ্ঠান হ'ব জুবিন গাৰ্গৰ নামত এ ট্ৰিবিউট টু জুবিন গাৰ্গ তেওঁক সংগীতৰ মাজেৰে আমি শ্ৰদ্ধাঞ্জলি জনাম আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত খেল আৰম্ভ হোৱাৰ সময়ত আমাক সহযোগ কৰিব ভাৰতৰ এজন খুব বিখ্যাত গায়ক আমাৰ অসমৰে সন্তান অংগৰাগ পাপন মহন্ত তেওঁ শ্ৰদ্ধাঞ্জলি জনাব গানৰ মাজেৰে জুবিন গাৰ্গক জয় বৰুৱা আন এজন আমাৰ অসমৰে সন্তান বম্বেত খুব ভালকৈ প্ৰতিষ্ঠিত হোৱা তেওঁ গানৰ মাজেৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব তাৰ লগতে আমাৰ নৰ্থ ইষ্টৰ এটা খুব ভাল ডাঙৰ বেণ্ড আছে যিটো বেণ্ডে যেতিয়া USA প্ৰেছিডেণ্ট তেওঁলোকৰ আগতো তেওঁলোকৰ অনুষ্ঠান প্ৰদৰ্শন কৰে ভাৰতৰ যিকোনো আগশাৰীৰ অনুষ্ঠান হ'লে সেই বেণ্ডটোক মাতি লৈ যায় আপোনালোকে সকলোৱে জানে অতি পপুলাৰ বেণ্ড শ্বিলং চেম্বাৰ্ছ অফ কয়াৰ সো তেওঁলোকেও জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব তেওঁলোকৰ সংগীতৰ মাজেৰে সো বিফৰ দ্য মেচ জুবিন গাৰ্গক সম্বৰ্ধনা জনাব শ্ৰদ্ধাঞ্জলি জনাব অংগৰাগ পাপন মহন্ত জয় বৰুৱা আৰু শ্বিলং চেম্বাৰ্ছ অফ কয়াৰ্ছে তেওঁলোকৰ গীতৰ মাজেৰে কৰিব আৰু তাৰ লগত যিখিনি অনুষ্ঠান হ'ব এই অনুষ্ঠানৰ ধৰি লওক নেশ্যনেল এন্থেমখিনি থাকিব বিফৰ দ্য মেচ শ্ৰীলংকাৰ নেশ্যনেল এন্থেম থাকিব আৰু ভাৰতৰ নেশ্যনেল এন্থেম থাকিব য'ত শ্ৰেয়া ঘোষালে ভাৰতীয় নেশ্যনেল এন্থেমটো প্ৰদৰ্শন কৰিব আৰু যেতিয়া ইনিংছটো শেষ হ'ব ফাৰ্ষ্ট ইনিংছটো মিড ইনিংছত যিটো আধা ঘণ্টাৰ থাকে ব্ৰেক থাকে সেই মিড ইনিংছত শ্ৰেয়া ঘোষালে আমাৰ যিটো ৱৰ্ল্ড কাপৰ থিম ছং সেইটো প্ৰদৰ্শন কৰিব আৰু তাৰ লগত তেওঁ জুবিন গাৰ্গৰ উৎসৰ্গা কৰি জুবিন গাৰ্গৰ নামত 2এটা সংগীত প্ৰদৰ্শন কৰিব খুব লিমিটেড সময় হ'ব তেওঁ 12 মিনিটৰ অনুষ্ঠান থাকিব তাতে ICC ৱৰ্ল্ড কাপৰ থিম ছংটো থাকিব আৰু জুবিন গাৰ্গক তেওঁ শ্ৰদ্ধাঞ্জলি জনাবলৈ জুবিন গাৰ্গৰ 2এটা গান পৰিৱেশন কৰিব সো এই কামখিনি আমি কৰিব খুজিছোঁ জুবিন গাৰ্গৰ সোঁৱৰণত তেওঁ অসমৰ তথা গোটেই নৰ্থ ইষ্টৰ তৰফৰ পৰা তেওঁক আমি শ্ৰদ্ধাঞ্জলি জনাম এখন বিশ্ব দৰবাৰত এই যিখন প্লেটফৰ্ম এইখন প্লেটফৰ্ম ICCৰ প্লেটফৰ্ম এইখন এখন ইণ্টাৰনেশ্যনেল প্লেটফৰ্মত আমি জুবিন গাৰ্গক আমাৰ ফালৰ পৰা ক্ৰিকেটৰ ফেটাৰ্নিটিৰ ফালৰ পৰা যিখিনি কৰিব পৰা মেক্সিমাম থাকে আমি সেইখিনি কৰিবলৈ ওলাইছোঁ সো সকলোৰে সহযোগ বিচাৰিম আৰু এই অনুষ্ঠানটোত যিটো জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব আমি যেতিয়া আমাৰ ষ্টেডিয়ামলৈ সোমাই আহে বাহিৰত ডাঙৰ ডাঙৰ ডিছপ্লে থাকিব জুবিন গাৰ্গৰ সংগীত বাজি থাকিব লাইভ পাৰফৰ্মেঞ্চ যিবিলাক জুবিন গাৰ্গৰ ৰেকৰ্ডেড আছে সেইবোৰ আমাৰ LED স্ক্ৰীণত বাজি থাকিব তেওঁ প্ৰতিচ্ছবি থাকিব আৰু তাতে আমি ফ্ল'ৰেল অৰ্থাৎ পুষ্পাঞ্জলি যেনেকৈ কৰিব লাগে ৰেড দি পেলাই মল্য অৰ্পণ যিখিনি কৰিব লাগে শ্ৰদ্ধাঞ্জলি তেনেকুৱা সুবিধাও কৰিব যিসকল দৰ্শকে জুবিন গাৰ্গক তেওঁলোকৰ শ্ৰদ্ধাঞ্জলি দিব খুজিব তেওঁলোকে ষ্টেডিয়ামলৈ সোমাই আহোঁতে ডেজিগনেটেড 2টা জাগা থাকিব তাতে সেইখিনি তেওঁলোকে কৰিব পাৰিব আৰু জুবিন গাৰ্গৰ গান জুবিন গাৰ্গৰ প্ৰদৰ্শন তেওঁৰ লাইভ পাৰফৰ্মেঞ্চ
আমাৰ লাইভ স্ক্ৰীনত বিগ স্ক্ৰীনত সেই খেলৰ দিনাখন বাজি থাকিব দৰ্শকৰ সুবিধাৰ কাৰণে আমি খেলৰ মূল্য একেবাৰে কম ৰাখিছোঁ মাত্ৰ 100 টকা মূল্য কিন্তু জুবিন গাৰ্গৰ যিটো ফেন বেছ আছে গোটেই অসম নৰ্থ ইষ্ট তথা ভাৰতত সেই ফেন বেছখিনিকো আমি আমন্ত্ৰণ কৰিব খুজিছোঁ আৰু তেওঁলোকৰ নামত আমি 5000 টিকেট অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈ ডাঙৰীয়া আৰু ত্ৰিদীপ কোঁৱৰ ডাঙৰীয়া এটা ডিচিশ্যন ল'লে তেওঁলোকে এটা সিদ্ধান্ত ল'লে যে 5000 টিকেট অসম ক্ৰিকেট সন্থাই ক্ৰয় কৰি জুবিন ফেন ক্লাবক বা জুবিনৰ যিসকল অনুৰাগী আছে তাতে ময়ো এটা টিকেট পাম হয়তো ময়ো তেওঁৰ অনুৰাগী চ' এই আমি 5000 টিকেট বিনামূলীয়াভাৱে তেওঁলোকক আমি দিম আৰু সেই টিকেটখিনি কালেক্ট কৰিব পাৰিব ইয়াতে সোমোৱাত কিছুমান ৰেষ্ট্ৰিকশ্যন থাকিব এইকাৰণে নেহেৰু ষ্টেডিয়ামত গুৱাহাটী ক্ৰীড়া সন্থাৰ অফিচৰ পৰা কালেক্ট কৰিব পাৰিব ফাৰ্ষ্ট কাম ফাৰ্ষ্ট চাৰ্ভ বেচিছত চ' যিসকল জুবিন গাৰ্গৰ অনুৰাগী আছে জুবিন গাৰ্গক যোনে শ্ৰদ্ধাঞ্জলি দিব খোজে তেওঁলোকে সোমবাৰ অৰ্থাৎ 29 তাৰিখে পুৱা 10 বজাত গৈ গুৱাহাটী ক্ৰীড়া সন্থাৰ অফিচৰ পৰা তেওঁলোকৰ টিকেটখিনি সংগ্ৰহ কৰিব পাৰিব যাতে তেওঁলোকে কোনো অসুবিধা নোহোৱাকৈ 30 ছেপ্টেম্বৰত আহি পেলাই ইয়াতে খেলখনো উপভোগ কৰিব পাৰিব জুবিন গাৰ্গৰ নামত যিখিনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব তাতে তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰিব আৰু শ্ৰদ্ধাঞ্জলি দিয়াৰ ব্যৱস্থাও থাকিব চ' আমি তেওঁলোকক যিসকলে আহিব খোজে তেওঁলোকক অনুৰোধ কৰিছোঁ তেওঁলোকে যদি অনুষ্ঠানটোত আহি পেলাই ইয়াতে পাৰ্টিচিপেট কৰিব খোজে এইটো উপভোগ কৰা বুলি মই নকওঁ উপভোগ কৰিব নহয় এটা দুখৰ দিনতো যিহেতু এই ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টখন বহুত দিন আগত ফিক্স কৰা আছিল আমি ডেট চেঞ্জ কৰাৰ পৰিৱেশো নাই ভেনু চেঞ্জ কৰাৰো পৰিৱেশ নাই খেলখন যিহেতু পাতিব লাগিব সুধা আমি এটা অনাড়ম্বৰভাৱে আমি এই অনুষ্ঠানটো পাতিম আমি সম্বৰ্ধনা আমি শ্ৰদ্ধাঞ্জলিও জনাম খেলখনো আমি চাম কিন্তু লগতে আমি আমাৰ যিজন শিল্পী আমাৰ মাজৰ পৰা আঁতৰি গ'ল তেওঁক আমি স্মৰণ কৰিম চ' এইখিনি হ'ল প্ৰথম দিনাখন অনুষ্ঠানৰ উদ্বোধনী খেলখনত ICCৰ চেয়াৰমেন জয় শাহ ডাঙৰীয়া তেখেত নিজে উপস্থিত থাকিব পৰহিলে ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডৰ নতুন এপেক্স কাউন্সিল গঠন হ'ব সমূহ সদস্য ইয়াতে উপস্থিত থাকিব তাৰ বাহিৰে আমি বিশেষ কাকো মাতিব খোজা নাই কাৰণ আজিৰ পৰিৱেশটো ইমান ভাল নহয় জুবিন গাৰ্গ প্ৰয়াত হোৱাৰ পিছৰ পৰা খুব ডাঙৰ যে আমি এটা চেলিব্ৰেশ্যন বা এটা ডাঙৰ মেলা জাতীয় আমি কাৰ্যসূচী কৰিব খোজা নাই পুৰা যিসকল অফিচিয়েল জয় শাহ ডাঙৰীয়া ICCৰ চেয়াৰপাৰ্চন তেখেত আহিব BCCI গোটেই নতুন এপেক্স কাউন্সিল পৰহিলে যিটো ইলেক্ট হ'ব সেই গোটেই বডিটো আহিব অসম ক্ৰিকেট সন্থা তথা অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ সভাপতি সম্পাদক লগতে মেম্বাৰসকল আহি খেলখন উপভোগ কৰিব আৰু ইয়াৰ লগত আমি গুৱাহাটীত যিখিনি অফিচিয়েল মানুহ আছে তেওঁলোকক আমি নিমন্ত্ৰণ কৰিম আপোনালোক আমাৰ জাৰ্নেলিষ্ট বন্ধুসকল উপস্থিত থাকিব তেনেকৈ আমি কৰিব খুজিছোঁ আৰু গোটেই অনুষ্ঠানটো যাতে অনাড়ম্বৰভাৱে জুবিন গাৰ্গৰ নামত আমি পাতিব খুজিছোঁ প্ৰথম দিনাখনৰ খেলত তাৰপিছত আমাৰ খেল থাকিব গুৱাহাটীত মুঠতে 5খন খেল অনুষ্ঠিত হ'ব 3 তাৰিখে ভাৰত আৰু শ্ৰীলংকা 30 তাৰিখে ভাৰত আৰু শ্ৰীলংকা 30 ছেপ্টেম্বৰত 3 অক্টোবৰত অনুষ্ঠিত হ'ব ইংলেণ্ড আৰু সাউথ আফ্ৰিকা 7 অক্টোবৰত অনুষ্ঠিত হ'ব ইংলেণ্ড আৰু বাংলাদেশ 10 অক্টোবৰত অনুষ্ঠিত হ'ব নিউজিলেণ্ড আৰু বাংলাদেশ এই 4খন খেল হোৱাটো খাটাং কনফাৰ্ম এতিয়া 5 নম্বৰ খেলখন ফাৰ্ষ্ট ছেমিফাইনেল যদি পাকিস্তান দলটো ছেমিফাইনেল নাপায় তেতিয়াহ'লে গুৱাহাটীত প্ৰথমখন ছেমিফাইনেল অনুষ্ঠিত হ'ব 29 অক্টোবৰত চ' এইখিনি আমাৰ খেলৰ সম্পৰ্কত আৰু আজিলৈকে আমাৰ প্ৰথম খেলখনত এতিয়ালৈকে অসম ক্ৰিকেট সন্থাই জনোৱা মতে থ্ৰু বুক মাই শ্ব' টিকেটখিনি পাব্লিকৰ মাজত বেচাৰ কাৰণে ব্যৱস্থা কৰা হৈছে আজিলৈকে প্ৰায় 12,000 টিকেট অলৰেডি চেল হৈ গ'ল তাৰ উপৰি আমাৰ যিখিনি কমপ্লিমেণ্টাৰী ডিষ্ট্ৰিক্ট এইবিলাক মিলাই প্ৰায় 20-25,000 টিকেট অলৰেডি গুচি গৈছে চ' খুব লিমিটেড টিকেট বাকী আছে তাৰ ভিতৰত আমি 5,000 টিকেট অসম ক্ৰিকেট সন্থাই নিজাববীয়াকৈ সেইখিনি কিনি লৈ পেলাই জুবিন ফেনক আগবঢ়াবলৈ গৈ আছে চ' মই ভাবোঁ যে সকলোৱে আহক অসমত এটা নতুন ধাৰা আৰম্ভ হ'বলৈ গৈ আছে বিশ্বকাপ ক্ৰিকেটৰ
এইটো আৰম্ভ হ'ল উইমেন্স ক্ৰিকেট ভৱিষ্যতে হয়তো আমি আৰু ভাল ভাল ICCৰ মাৰ্কি টুৰ্ণামেণ্ট এটা আনিব পাৰিম সকলোৰে সহযোগিতা লাগিব সকলোৰে উপস্থিতি লাগিব আৰু সকলোৰে আমি আগবঢ়াই যোৱাত অনুপ্ৰেৰণা আৰু সাহস দিব বুলি আমি আশা কৰিছোঁ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210998 website www.aipguwahati.in